প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি যোচেফে অধ্যক্ষ হৈ মিছৰ দেশত আকালৰ সময়ত কেনেদৰে পৰিস্থিতি চম্ভালি লৈছিল সেই বিষয়ে অধ্যয়ন কৰাৰ লগতে কেনেদৰে তেখেতৰ ভায়েক ককায়েকবিলাকৰ লগত তেখেতৰ পুনৰ মিলন হৈছিল সেই বিষয়েও অধ্যয়ন কৰিছিলোঁ। আজিৰ ভিডিঅ'টোত আমি কেনেকৈ তেখেতৰ দেউতাক জাকুবৰ লগত মিলন হ'ল সেই বিষয়ে অধ্যয়ন কৰিম। আহকচোন আগবাঢ়োঁ। যোচেফৰ ককায়েক ভায়েকবিলাক মিছৰ দেশলৈ অহা বুলি শুনি মিছৰৰ ৰজা ফৰোন আৰু তেখেতৰ পাত্ৰমন্ত্ৰীবিলাক বৰ আনন্দিত হ'ল। এইখিনিতে আপোনালোকক জনাই থওঁ যে প্ৰাচীন কালত মিছৰৰ ৰজাক ফৰোন বুলি কোৱা হৈছিল। যোচেফৰ সময়ত মিছৰৰ ৰজা অৰ্থাৎ ফৰোন কোন আছিল সেই বিষয়ে পবিত্ৰ বাইবেলত নাই যদিও কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰি বেছিভাগ বাইবেল স্কলাৰে সেই সময়ৰ মিছৰৰ ৰজা অৰ্থাৎ ফৰোনৰ নাম ৰামেছিছ II অৰ্থাৎ দ্বিতীয় ৰামেছিছ বুলি ক'ব খোজে। সি যি কি নহওক কিয় ফৰোনে যোচেফৰ ককায়েকহঁতক খাদ্যবস্তুৰ লগতে ৰথো লগত দি কনান দেশলৈ পঠিয়াই যোচেফৰ দেউতাক জাকুবক আৰু লগতে পৰিয়ালৰ বাকী সকলো লোককে কনান দেশৰ পৰা মিছৰ দেশলৈ লৈ আনিবৰ কাৰণে যোচেফক আদেশ দিলে। ইয়াৰোপৰি তেখেতে তেওঁবিলাকক মিছৰ দেশৰ অতি উত্তম বস্তু ভোগ কৰাব বুলিও যোচেফক কথা দিলে। ফৰোনৰ পৰা আদেশ পাই যোচেফে ককায়েকহঁতক ৰথ আৰু বাটৰ সমল দিয়াৰ লগতে প্ৰত্যেককে এযোৰ এযোৰ কাপোৰ দিলে, কিন্তু নিজৰ ভায়েক বিন্যামিনক হ'লে 300 ৰূপ বা ধন আৰু 5 যোৰ কাপোৰ দিলে। ইয়াৰোপৰি যোচেফে দেউতাক জাকুবৰ কাৰণে মিছৰ দেশৰ উত্তম বস্তুৰে বুজাই দিয়া 10টা গাধ আৰু দেউতাক জাকুবে কনান দেশৰ পৰা মিছৰ দেশলৈ আহোঁতে বাটত খাবৰ কাৰণে শস্য পিঠা আদি বুজাই দিয়া 10জনী গাধীও ককায়েকহঁতক দিলে আৰু তেওঁলোকে যাতে বাটত কোনো কাজিয়া পেচাল নকৰে সেই বিষয়ে সাৱধান কৰি দি তেওঁলোকক দেউতাক আৰু তেওঁলোকৰ পৰিয়ালৰ বাকী মানুহবিলাকক কনান দেশৰ পৰা মিছৰ দেশলৈ লৈ আহিবৰ কাৰণে ককায়েকহঁতক তেখেতে মিছৰ দেশৰ পৰা কনান দেশলৈ পঠিয়াই দিলে। যোচেফৰ ককায়েকহঁতে কনান দেশলৈ নিজৰ ঘৰলৈ গৈ দেউতাক জাকুবক যোচেফ জীয়াই থকাৰ সংবাদ দিয়াৰ লগতে যোচেফ যে সমগ্ৰ মিছৰ দেশৰ ওপৰত অধ্যক্ষ হ'ল সেই সংবাদো দিলে। দেউতাক জাকুবে এইবোৰ কথা শুনি আচৰিত হৈ তবত মানিলে অৰ্থাৎ তধা লাগিল, কিয়নো তেখেতে তেখেতৰ পুতেকহঁতক কথা মানি ল'বলৈ টান পাইছিল। কিন্তু পিছত যেতিয়া যোচেফে তেওঁক আৰু পৰিয়ালৰ বাকী লোকবিলাকক নিবলৈ পঠোৱা ৰথ আৰু অন্যান্য বয় বস্তুবোৰ দেখা পালে তেতিয়াহে জাকুবে চেতনা ঘূৰাই পালে আৰু যোচেফ জীয়াই থকাৰ বাবে বহুত আনন্দ পালে আৰু তেখেতে মৃত্যুৰ পূৰ্বে পুনৰ যোচেফক লগ পাব বুলি কৈ আনন্দ কৰিলে আৰু ৰং মনেৰে পৰিয়ালৰ বাকী সকলোৰে সৈতে মিছৰ দেশলৈ যাবলৈ যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে মিছৰ দেশলৈ যাত্ৰা কৰি গৈ থাকোঁতে বাটত বেৰচেবা পাই জাকুবে সৰ্বোপৰি ঈশ্বৰৰ উদ্দেশ্যে বলিদান উৎসৰ্গ কৰিলে আৰু ৰাতি সৰ্বোপৰি ঈশ্বৰে জাকুবক দৰ্শন দি মিছৰ দেশলৈ নিৰ্ভয়ে যাবলৈ ক'লে আৰু ঈশ্বৰ তেখেতৰ লগতে মিছৰ দেশলৈ যাব বুলি ক'লে। ইয়াৰোপৰি ঈশ্বৰে মিছৰ দেশত জাকুবৰ পৰা এক মহাজাতি উৎপন্ন কৰিব বুলি কোৱাৰ লগতে তেওঁলোকক পুনৰাই আকৌ কনান দেশলৈ উভতাই আনিব বুলি ক'লে আৰু যোচেফে জাকুবৰ চকুত হাত দিব বুলি কোৱা বুলি আদিপুস্তক 46 অধ্যায় 2 পৰা 4 পদত পাওঁ। বেৰচেবাৰ বিষয়ে আমি ইতিমধ্যে এপিছড 37ত অধ্যয়ন কৰিছোঁ। আপুনি যদি সেই বিষয়ে জানিব খোজে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ, অনুগ্ৰহ কৰি চাই ল'ব। তাৰ পাছত তেওঁলোকে বেৰচেবাৰ পৰা যাত্ৰা কৰি গৈ মিছৰ দেশ পালেগৈ। তেওঁলোক মিছৰ দেশ গৈ পোৱাৰ পিছত যোচেফে দেউতাক জাকুব আৰু তেখেতৰ পৰিয়ালৰ সকলো লোক যে মিছৰ দেশলৈ আহি পালে সেই খবৰ মিছৰৰ ৰজা ফৰোনক দিলে আৰু 5জন ককায়েকক লগত নি মিছৰৰ ৰজা ফৰোনৰ আগত উপস্থিত কৰালেগৈ। ফৰোনে তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকক পশুপালক বুলি জানিব পাৰি তেওঁলোকক মিছৰ দেশৰ গোচন প্ৰদেশত বাস কৰাবলৈ যোচেফক কোৱাৰ লগতে তেওঁলোকৰ মাজৰ পৰা কামত পাৰ্গত মানুহ বিচাৰি
তেওঁবিলাকক ফৰোনৰ পশুৰ জাকৰ ওপৰত প্ৰধান পশুৰখীয়া নিযুক্ত কৰিবলৈকো যোচেফক ক'লে। ইয়াৰ পাছত যোচেফে এদিন দেউতাক জাকুবকো নি ফৰোনৰ আগত উপস্থিত কৰালেগৈ আৰু ফৰোনে দেউতাক জাকুবৰ লগত কথা বতৰা পতাৰ পিছত জাকুবে ফৰোনক আশীৰ্বাদ কৰিলে আৰু ফৰোনৰ আগৰ পৰা গ'লগৈ। তাৰ পিছত যোচেফে ফৰোনৰ আজ্ঞা অনুসাৰে মিছৰ দেশৰ ৰামেছেছ প্ৰদেশৰ অতি উত্তম অঞ্চলত দেউতাক জাকুব আৰু ককায়েক ভায়েকহঁতক আধিপত্য দি সপৰিয়ালে বাস কৰোৱালে আৰু প্ৰত্যেকৰে পৰিয়াল অনুসাৰে তেওঁবিলাকক খোৱা বস্তু অৰ্থাৎ আহাৰ দি প্ৰতিপালন কৰিলে বুলি আমি আদিপুস্তক 47 অধ্যায় 11 আৰু 12 পদত পাওঁ। এইদৰে যোচেফ আৰু তেখেতৰ দেউতাকৰ পুনৰ মিলন হ'ল। প্ৰভুৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।